জনতাৰ চিঞৰত কঁপিছে ৰাজ্যৰ চৌদিশে এতিয়া আন্দোলনৰ জোৱাৰ জাগি উঠিছে জাতি জনগোষ্ঠী জাগি উঠিছে মৰাণ কোচ ৰাজবংশী জনগোষ্ঠী নিশা তিনিচুকীয়া জনজাতিকৰণৰ দাবীত মৰাণ জনগোষ্ঠীৰ বৃহৎ জোৰ সমৰ্থন ঠিক একেদৰে ধুবুৰীতো কোচ ৰাজবংশী জনজাতিৰ মৰ্যাদাৰ দাবীত প্ৰতিবাদ তাৰ মাজতে আৰক্ষীৰ হতাহতেৰে ভয়ংকৰ পৰিস্থিতি প্ৰতিবাদকাৰীক প্ৰহাৰ কৰা আৰক্ষীৰ শাস্তিৰ দাবীত ধুবুৰী জিলা বন্ধৰ ঘোষণা আক্ৰাছুৰ 12 ঘণ্টীয়া বন্ধত অচল হৈ পৰে ধুবুৰী প্ৰতিবাদকাৰীয়ে বন্ধ কৰি দিছে সকলো দোকান পোহাৰ খুব স্তব্ধ হৈ পৰিছে ধুবুৰী জিলা ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ আক্ৰাছুৰ 12 ঘণ্টীয়া ধুবুৰী জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে এতিয়া তামাৰহাট গোলকগঞ্জ গৌৰীপুৰতো শান্তিপূৰ্ণভাৱে আমি জোৰ সমদল কাৰ্যসূচী লৈছিলো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী প্ৰশাসনৰ আজি যি তেওঁৰ লাঠিৰ কোবৰ কাৰণে আজি আমি প্ৰগ্ৰাম শান্তিপূৰ্ণ কৰিব নিদিলে তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসম চৰকাৰক আমি ধিক্কাৰ জনাইছো খিলঞ্জীয়াসকলৰ অস্তিত্ব সংকটত পৰাৰ পিছতো তেখেতসকলে আজি খিলঞ্জীয়া কথা নাভাবা এইখন চৰকাৰে আজি পুলিচৰ লাঠি দেখাই আজি আমাক ঠাণ্ডা কৰিব বিচাৰিছে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ নাই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো এই ধৰণৰ দমন নীতি ৰঙা চকুই আক্ৰাছুই কেতিয়াও ভয় নাখায় আমি আপোনালোকক ভয় নকৰোঁ আগন্তুক বিধানসভা ইলেকশ্যনৰ আগত কোচ ৰাজবংশীসকলৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী জনজাতিকৰণ আৰু পৃথক কমলাপুৰ ৰাজ্যলৈ যদি আলোচনা নহয় তেতিয়াহ'লে কিন্তু এইখন চৰকাৰক ফল ঠেকত পেলোৱাৰ ব্যৱস্থা আমি কৰিম আৰু যিকেইজন পুলিচে আমাৰ ল'ৰাক আজি মাৰি মূৰ ফালি দিছে সেইকেইটা পুলিচক আমি তদন্ত কৰি উচিত যদি সিদ্ধান্ত নলয় তেতিয়াহ'লে কিন্তু আমি যি সিদ্ধান্ত ল'ব লাগে কোচ ৰাজবংশী সমাজ আৰু কোচ ছাত্ৰ নাই একত্ৰিত হৈ আমি কাম কৰি যাম আমাক যিহেতু শান্তিপূৰ্ণভাৱে আমি কৰিব নিদিলে জোৰ সমদল কাৰ্যসূচী সেইকাৰণে এতিয়া আমি ৰ'দ ব্লক কৰি হ'লে আমাৰ যিখিনি মনৰ ক্ষোভ মনৰ বেদনাখিনি আমি দেখুৱাৰ কাৰণে আমি ৰাজপথত বহিছোঁ এতিয়া আমি নুঠো সেইকাৰণে আমাৰ কাৰ্যসূচী আৰু এটা কথা আহ্বান কৰিব বিচাৰিছোঁ এইখন চৰকাৰে খিলঞ্জীয়াৰ বাৰে বাৰে কথা কোৱা চৰকাৰে আজি খিলঞ্জীয়াৰ ক্ষোভবিলাক আজি প্ৰকাশ কৰাৰ কাৰণে আজি দুখ বেদনাখিনি আজি শুনিব নিবিচাৰে সেইকাৰণে এইখন চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ চৰকাৰখনক আমি গৰিহণা দিছোঁ কাৰণ কিয়নো চাওক আজি দীৰ্ঘদিনীয়া কোচ ৰাজবংশীৰ যি ভূমিপুত্ৰসকলৰ যি জনজাতি পৃথক ৰাজ্য সমৰ্থনৰ আন্দোলন আজি শান্তিপূৰ্ণভাৱে আমি কৰিবলৈ ওলাইছিলোঁ কিন্তু আজি যি হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি পুলিচ প্ৰশাসনলৈ আমাক যি দমন নীতি আৰম্ভ কৰিছে সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য নকৰোঁ আৰু আপোনালোকৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি ৰাজ্য দাবী আজি প্ৰত্যেকটো কোচ ৰাজবংশী জনসাধাৰণ যি অধিকাৰ আমি প্ৰাপ্য অধিকাৰৰ কাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই সংকল্পবদ্ধ হৈছোঁ যিকোনো বিনিময়ত আমি কোচ ৰাজবংশীসকলৰ এই অধিকাৰ আমি চৰকাৰৰ পৰা কাঢ়ি আনিম আৰু ইতিমধ্যে আমি যিকোনো পন্থা আমি মানে অৱলম্বন কৰিবলৈ আমি সাজু আছোঁ যেনেকৈ নহওক আমি কোচ ৰাজবংশীসকলৰ ভূমিসকলৰ জনজাতিসকলৰ মানে অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি সদায় কোচ ৰাজবংশী সদায় মাত মাতি যাম ঠিক লগ আমাৰ ইয়াতে সমবেত হৈছে কোচ ৰাজবংশী জনগোষ্ঠীৰ ৰাইজ আৰু সৰস্বতভাৱে এই ৰাইজসকল ওলাই আহিছিল কিন্তু দুৰ্ভাগ্যজনক কথা যে আমাৰ অসমৰ চিএফ মিনিষ্টাৰ মানে অনাৰেবল যে হেমন্ত বিশ্ব শৰ্মা আছে তেওঁৰ গুণ্ডা বাহিনী পুলিচ প্ৰশাসন লগাই আমাক দমন নীতি আৰম্ভ কৰিছে ইতিমধ্যে আমাৰ 200 লোক আমি আহত হৈছোঁ আমি ইতিমধ্যে শুকাই দিব বিচাৰোঁ যে অনাগত দিনত আপোনালোকে চৰকাৰী কোচ ৰাজবংশী জনগোষ্ঠীটোক এনেকৈ দমন নীতি কৰি ৰক্ষা কৰিব নোৱাৰিব আমি সদায় ওলাই আহিম আৰু যিকোনো বিনিময়ত আমাৰ কোচ ৰাজবংশীৰ অস্তিত্বৰ এই যুঁজখনত আমাৰ সকলো শ্ৰেণীৰ ৰাইজ এতিয়া ওলাই আহিছে সেয়ে আপোনালোকক সকীয়াই দিব বিচাৰোঁ অনাগত 2026 চনৰ বিধানসভা নিৰ্বাচনত আপোনালোকে উচিত প্ৰতিনিধিত্ব ল'বলৈ সাজু হৈ থাকক।